Good evening, friends. Gyanjyoti Digital Class লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি লোৱা টপিকটো হৈছে কি মিন মেডিয়ান মোড। আমাৰ যেটো এডিআৰই এক্সাম আমি দি আহিলো। এডিআৰই এক্সামত আমি দেখা পাইছো যে বহুতখিনি এনেকুৱা কোৱেশ্চন আহিছে মিনৰ পৰা বা মেডিয়ান মোডৰ পৰা কোৱেশ্চন অহা দেখা পোৱা গৈছে। গতিকে আপোনালোকৰ যেটো এতিয়া লাষ্ট ফৰ্থ গ্ৰেডৰ এক্সামখিনি বাকি আছে, আপোনালোকৰ সুবিধা হ'ব কাৰণে এইগিটা টপিকৰ ওপৰত আনিছো। মানে কেইটামান পাৰ্ট কৰি আপোনালোকৰ কাৰণে ভিডিও দিম। আপোনালোকে খালি এক্সাম দিবলৈ যোৱাৰ আগত ভিডিওটা চাই যাব। বহুতখিনি আপোনালোকৰ সহায় হ'ব বুলি মই ভাবো। গতিকে ফাৰ্স্ট আমি চাই লওঁ আজি মিন মানে কি অসমীয়াত মই যদি কওঁ মাধ্য। আমি অলৰেডি ক্লাছ 10ত পঢ়ি আহিছো এইবোৰ। মাধ্য মাধ্যমা বহুলক তিনটা বস্তু আছে। মিন যদি কৈ দিয়া আমাৰ একো প্ৰবলেম নাই। মিন মানে হল কি অলৰেডি আমি জানো এভাৰেজ। মিন মানে এভাৰেজ বুলি আমি বুজাব পাৰো। আমাক ধৰক একদম সিম্পলকৈ গোটেইটা এটা টপিক কৰি দেখাই দিছো। আমাক যদি কোৱেশ্চনত কোৱা থাকে যে 2 4 5 6 9 12 ইয়াৰ মাধ্য কিমান বা মিন কিমান মিন ভ্যালুটো কিমান সুধিব পাৰে। তেতিয়া আমি কি কৰিম একো কৰিব নালাগে। আমি এটাই কাম কৰিম যি কিটা সংখ্যা আছে গোটেইকিটা প্লাস কৰি দিম আৰু যিমানটা সংখ্যা আছে ডিভাইড কৰি দিম। কি কৰিম সবৰে মাজত প্লাস চিনটো লগাই দিব। লগাই দিবি তাক যেটা সংখ্যা আছে ডিভাইড কৰি দিব 1 2 3 4 5 6 ছটাই ডিভাইড কৰি দিব। এটোৱে আনসাৰ। ইয়াৰ আনসাৰ পাই যাব। এটা গোটেইটা ক্যালকুলেশন কৰিলে পাই যাব। এটা আনসাৰটো আমি তেনেকৈ ইয়াৰ পাই যাম। গতিকে চাওঁচোন কিমান নহয় 38/6 আহিব লাগে 38/6 ইয়াক আৰু সৰু কৰি দিব পাৰিব আপোনালোকে। ইয়াক সৰু কৰি দিয়ক 2 কাটি দিয়ক 2 3 গুণ 6 2 1 গুণ 2 2 9 গুণ 18 ইয়াক ডিভাইড কৰি দিয়ক 19 3 6 গুণ 18 1 দশমিক দিলো 0 3 3 গুণ 9 1 6.3 মানে ইয়াৰ মিন ভ্যালুটো কিমান হ'ব মিন ভ্যালু 6.3 এইদৰে আমি ইয়াৰ মিন ভ্যালুটো উলিয়াব পাৰিম। একদম একো টান নাই। এটো আপোনালোকে আহিলে এনেকৈ কৰিব মানে এভাৰেজটো আপোনালোকে এভাৰেজৰ কনসেপ্ট আপোনালোকৰ আছে যে আমাক যিমানটা সংখ্যা দিয়ে সেইটা সংখ্যা যোগ কৰি দিব লাগে। যোগ কৰি 6 এ হৰণ কৰি দিলে আমি তাৰ এভাৰেজটো পাই যাওঁ। একেটাই মানে মিন মানুহ একেটাই। আপোনালোকে এইটো কনসেপ্ট মনত ৰাখি থলে হ'ল। নেক্সট আমি কৰো নেক্সট এটা পইণ্টৰ ওপৰত কৰিছো কি বহুলকৰ ওপৰত কৰো। বহুলকনো কি বস্তু বহুলকটো আজি আমি কৈ চাম। বহুলকটো এটা মাধ্যতে বেলেগকৈ শিকাই দিম। এতিয়া বহুলক বুলি যদি কয় এতিয়া আমাৰ যদি বহুলক বুলি কেনেবাকৈ কয় বহুলক ক'লে আমাৰ সংখ্যা দিয়া থাকিব কেইটামান কেনেকৈ দি দিব সংখ্যা কেইটা হ'ল কি ধৰক 1 2 5 9 12 1 4 2 3 2 হল। আমাক সুধিব যে ইয়াৰ বহুলক কিমান বা মোড কিমান এই সংখ্যাকেইটাৰ মোড কিমান বা আমি কি বুলি জানো মোড মানে বহুলক বুলি জানো। বহুলক কিমান এনেকুৱা সংখ্যাটো আমি কি কৰিম ইয়াত আমাৰ পৰীক্ষাত আহিছে কিন্তু এনেকুৱা আহিছে আমি ইয়াত মোড যদি উলিয়াবলগীয়া হয় আমি কি কৰিম যিটো সংখ্যা বাৰে বাৰে আহি আছে আমি ট্ৰিক লগাম যিটো সংখ্যা বাৰে বাৰে আহি আছে। ইয়াত চাওকচোন কোনটো সংখ্যা বাৰে বাৰে আহিছে মই দেখি আছো 2 টো আহিছে আকৌ ইয়াত 2 টো আহিছে আৰু ইয়াত 2 টো আহিছে 2 টো মানে 3 বাৰ আহিছে আৰু ইয়াত এনেকুৱা কিবা সংখ্যা আহিছে নি কন্টিনিউ আহা চাওকচোন 1 টো আহিছে 1 টো এবাৰ আহিছে 1 টো দুবাৰ আহিছে কিন্তু সবতকৈ হাইয়েস্ট কোনটো আহিছে 2 2 2 2 টো 3 বাৰ আহিছে তাৰ মানে ইয়াৰ মোড কিমান হ'ব আনসাৰ 2 একো কৰিব নালাগে জাস্ট সিম্পল কৰি দিলে আপোনালোকে আনসাৰ পাই গ'ল এনেকৈ ধৰণে। এতিয়া ধৰক আপোনালোকে কমেন্ট কৰিবচোন মোক এটা মই কোৱেশ্চন দিছো আপোনালোকক 3 5 1 2 1 3 6 1 1 ধৰক ইয়াৰ মোড কিমান আপোনালোকে মোক জনাব মোড কিমান কমেন্ট কৰি জনাই দিব। ধন্যবাদ আজিলৈ ইমানতে সামৰিছো। নেক্সট মিডিয়ানৰ এটা টপিক আছে অকমান ডাঙৰ গতিকে মই এইটো ভিডিওত এড কৰা নাই যেটো বহুত ডাঙৰ হৈ যায় ভিডিওটো। মই নেক্সট যেটো আমাৰ পাৰ্ট হ'ব নেক্সট পাৰ্টত মই মোডটোৰ ওপৰত কৰাই দিম। দেন নেক্সট আমি মিডিয়ানৰ ওপৰত কৰো। মিডিয়ানটো আমি এক্সট্ৰাকে কৈছো কি অকমান ইয়াৰ বেলেগ এটা সিস্টেম আছে। ধৰক আমাক এটা কোৱেশ্চন দিলে মই এটা অলৰেডি আগত লিখি থৈছো
1 2 5 3 4 5 7 ৰ মিডিয়ান কিমান বা মধ্যমা কিমান উলিয়াব দিলে তেতিয়া আমি কি কৰিম কেনেকৈ উলিয়াম আমি কি কৰিম তেতিয়া আমি হয় ইয়াক ডাঙৰ পৰা সৰুলৈ সংখ্যাখিনি নহয় সৰু পৰা ডাঙৰলৈ সজাই ল'ম এটা মই ধৰিছো সৰু পৰা ডাঙৰলৈকে সজাই ললো যেনিবা প্ৰথম সৰু কোনটো সংখ্যা আছে 1 আছে সেকেন্ড কি আছে 2 আছে থাৰ্ড কি আছে 3 আছে ফোর্থ 4 আছে তাৰপিছত 5 আছে তাৰপিছত 5 টো দুবাৰ আহিছে 5 টো দুবাৰ দিলো তাৰ নেক্সট টো 7 এনেকৈ দিলো ধৰক আমাক ধৰি লওক এই 5 টো জায়গাত হলাই দিব পাৰো 5 টো হলাই দিছো এটা সংখ্যা ভাল সংখ্যা এটা দিছো 6 এটা দি দিছো আমাৰ বস্তুটো বুজিছো যিহেতু পিছত লাগিলে কৰাই দিম তেনেকুৱা 6 ধৰি ললো গতিকে ইয়াত 6 আহি গল সকচোন সংখ্যাকিটা আমি দিলু নে আপোনালোকে এটুও কৰিব পাৰে নহলে এটুও কৰিব পাৰে উল্টাপকেও কৰিব পাৰে ডাঙৰ পৰা হলেও কৰিব পাৰে 7 6 5 4 3 2 1 কৰি ললে মুঠতে যিকোনো এটা কৰিব তাৰ পিছত চাব ইয়াত সংখ্যা কেটা আছে কাউন্ট কৰক সংখ্যা কেটা আছে আমাৰ চাওকচোন এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা মানে n আমাৰ কেটা আছে সাতটা এই সাতটো অড নাম্বাৰ নে ইভেন নাম্বাৰ এই সাতটো আমি সবে জানো অড নাম্বাৰ মানে অযুগ্ম সংখ্যা গতিকে যদি আমাৰ কেনেবাকে এই n টো মানে ইয়াত থকা সংখ্যা যদি অযুগ্ম হয় আমি তাত ফৰ্মুলা এটা লগাই দিম কি ফৰ্মুলা লগাম মিডিয়ান উলিয়াবৰ কাৰণে মিডিয়ান ইকুৱেল টু n + 1/2 th টাৰ্ম বা টমপদ আমি অসমীয়া টমপদ কওঁ মই দুইটা মিডিয়ামতে শিকাই দিছো সবৰে যাতে সুবিধা হয় কাৰণ মই নিজেও ইংলিশো মই অলপ দিগদাৰ পাওঁ অসমীয়াও হয় সেইকাৰণে মই দুইটা কৈ ললো এতিয়া n আমাৰ ইয়াত n কিমান আছে আমি জানো n 7টা আছিল 7 + 1/2 কিমান হ'ব 8/2 মানে 4 তাৰ মানে 4 নম্বৰ টাৰ্মটো হ'ব 4th টাৰ্ম তাৰ মানে আমাৰ আনসাৰ কি হ'ব এই 4th টাৰ্মটো 4th টাৰ্ম কি আছে চাওকচোন 1 2 3 4 গতিকে আমাৰ এইটোৱে আমাৰ আনসাৰ হ'ব 4th টাৰ্মত কি আছে 1 এইটো ফাৰ্স্ট টাৰ্ম এইটো সেকেন্ড এইটো থাৰ্ড এইটো ফোর্থ 4 নম্বৰ টাৰ্মৰ আনসাৰটো ওলাইছে গতিকে আনসাৰ হ'ব 4 এনেকৈ আমি কৰিব পাৰো ইয়াৰ আনসাৰখিনি এই ধৰণে কৰিব লাগিব গতিকে এই ফালৰ পৰা যদি ইয়াৰ ক্ষেত্ৰটো যদি চাওঁ 1 2 3 4 চাওকচোন এইটোটো এটোৱে পৰে ইয়াতো একেটাই পৰে গতিকে এনেকৈ ধৰণে আমি ইয়াৰ উলিয়াব পৰা যায় আৰু এটা ধৰক সংখ্যা মই হলাই দিছো তেতিয়া আমি কেনেকৈ কৰিম ইয়াৰ আৰু এটা প্ৰসেছ আছে এটো হল n অড গতিকে অডৰ কাৰণে আমি ফৰ্মুলা কি ইউজ কৰিলো যদি n টো অড হয় ফৰ্মুলা ইউজ কৰিম n + 1/2 th টাৰ্ম এটো মনত ৰাখিব গতিকে এটো হৈ গল সংখ্যা একেগিটাই লৈ লওঁ এটা সংখ্যা কমাই দিলো এতিয়া n কেটা হৈ গল চাওকচোন n কাউন্ট কৰক কেটা হল n কেটা হল 1 2 3 4 5 6টা n 6টা হৈ গল আমি একে নিয়ম একেটাতে হলাই প্ৰথমতে সৰু পৰা ডাঙৰলে বা ডাঙৰ পৰা সৰুলে 1 2 3 4 5 6 গতিকে আমি ইয়াত n কেটা পালো n = 6টা পালো 6 তা 6 টো যুগ্ম নে অযুগ্ম 6 টো ইভেন নাম্বাৰ ইভেন মানে যুগ্ম সংখ্যা গতিকে যদি যুগ্ম সংখ্যা হয় তেতিয়া আমি ফৰ্মুলা এটা বেলেগ লগাম ফৰ্মুলাটো হল কি মিডিয়ান ইকুৱেল টু n/2 th টাৰ্ম প্লাস n/2 + 1 th টাৰ্ম ডিভাইডেড বাই 2 কৰি দিব এতিয়া n কেটা আছিল n 6 6/2 আমি th টাৰ্মটো নিলিখো এতিয়া 6/2 মই লিখিয়ে দিছো th টাৰ্ম প্লাস এফালে 6/2 + 1 th টাৰ্ম ডিভাইডেড বাই 2 কিমান হ'ব আনসাৰ সব কৰি মেলি এফালে ইয়াক কাটিলো 3 মানে থাৰ্ড টাৰ্ম প্লাস এটা ইয়াক কাটি চালো কিমান পালো 3 + 1 মানে ফোর্থ টাৰ্ম ডিভাইডেড বাই 2 আনসাৰটো এখিনতে ওলাই যাব চাব 3 নম্বৰ পজিশনত কি আছে এইটোহে চাব আগৰ চিনডাল না চাব এইডাল চাব 1 2 3 আছে 3 নম্বৰ টাৰ্মত আমাৰ 3 আছে প্লাস 4 নম্বৰ টাৰ্মত কি আছে 4 আছে 4 ডিভাইডেড বাই 2 তাৰ মানে আনসাৰ কিমান হ'ব 7/2
ইয়াক আমি পইণ্টতো উলিয়াব পাৰোঁ হয়তো আমাৰ পৰীক্ষাত এনেকৈও থাকিব পাৰে পইণ্টতো থাকিব পাৰে দুইটা আনচাৰে শুদ্ধ গতিকে যুগ্ম থাকিলে এনেকৈ এইটো ফৰ্মুলা ইউজ কৰিব আৰু যদি অযুগ্ম হয় এইটো ফৰ্মুলা ইউজ কৰিব আপোনালোকে ধুনীয়াকৈ ইজিলি নাম্বাৰ ওলাই যাব গতিকে এটা এনেকুৱা ধৰণৰ এটা ধৰক দিছোঁ মই এইটো মনৰ পৰা ভাবি দিয়াৰ কাৰণে এনেকুৱা পইণ্টত আছে হয়তো কিছুমান ডাইৰেক্ট নম্বৰ ওলাব 2 4 1 3 9 11 8 এইটো উলিয়াই মোক দিব ইয়াৰ আনচাৰটো কি হয় মিডিয়ান জনাব ধন্যবাদ আজিলৈ ইমানতে আপোনালোকৰ ভিডিঅ'টো সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'খিনি বুজি পাইছে বা কিবা প্ৰব্লেম হয় মোক জনাব মই আপোনালোকক আৰু বেলেগকৈ শিকাবলৈ চেষ্টা কৰিম বহুত 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 ধন্যবাদ থেংক ইউ বাই বাই